हेलो गाइस मैं এটা নতুন ভিডিওলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আপোনালোকক মানে দেখুৱাবলৈ ওলাইছো মই আজি আমাৰ ঘৰত কেনেকুৱা ধৰণৰ পৰিৱেশ সৃষ্টি হৈ আছে আপোনালোকক দেখুৱাও। আহকচোন আপোনালোকে ভিডিওটো চাওক। চাউল অলপ আছে দিবলৈ আহিছো। খুৰীহঁতৰ ঘৰত চাউল মানে জমা ৰাখিছে আৰু এয়া মই চাউল লৈ আহিছো। এইফালে চাউল আছে। ও এইকেইটা ক'ৰ পৰা ওলালে? এইকেইটা চাউল তোলা হৈছে মানে। আৰু এইফালে চাওক কেনেকুৱা পৰিৱেশ হৈ আছে আমাৰ গৃহত। পুৰা একেবাৰে তিনিদিনীয়া ভাগৱত কাৰ্যসূচী পাতিব, সেইবাবে পুৰা বৰা চাউল পুৰা এইফালে তিল ভাজি আছে খুৰীয়ে, আৰু এইফালে খুৰীয়ে পুৰা একেবাৰে বৰা চাউল একেবাৰে পিঠাগুড়ি খুন্দি আছে। আৰু এইফালে চাওকচোন তিল আৰু আছে ভাজিব লগা, আৰু এইফালে আছে মিঠৈ, আৰু এইখিনি খুন্দি অনা হ'ল। এইখিনি খালি মিঠৈ খালি বনাব পাৰি। চাওক পুৰা আকৌ এইফালে পুৰা পিঠা বনাইছে ভকতৰ কাৰণে, তিল পিঠা। এইফালে চাওকচোন পুৰা স্কিন কাপোৰ আনি কৰি থৈ দিয়া গৈছে মানে লগাব, আৰু এইফালে লগাই আছে লাহে লাহে অলপ চলপকৈ। আৰু এইফালে চাওকচোন পুৰা দোনা সাজি আছে, বনাই আছে ভকতক ভাত দিবৰ কাৰণে। আমি ডিছ পাত ব্যৱহাৰ নকৰোঁ। দোনা বুলিয়ে কয়নে দৌনা বুলিয়ে কয়নে নাজানো আৰু, খালি হেৰি মানে ইয়াতে দিব আৰু ভকতক চাউলমুঠি এনেকুৱাতে দিব। আৰু খুৰাই বনাই আছে, আৰু এইফালে খুৰাই পুৰা খৰি মানে ফালি আছে, পুৰা পিঠা বনাবৰ কাৰণে পুৰা খৰি ফালি আছে। আৰু এইজন খুৰাই পুৰা কঢ়িয়াই আছে এটা এপিচ কৰি মানে কলগছ কাটি এপিচ কৰি মানে পুৰা আনি আছে। ক'ৰ পৰা আহিছা হে তুমি? কাৰ্বি আলং। ভালকৈ দিবা দেই পেণ্ডেলটো। পুৰা চুৰ কৰি পিঠা চুৰ কৰি খাই আছে, পিঠা চুৰ কৰি পেলাই খাই আছে মনে মনে। আমাৰ দা বাইডাল চাওকচোন, পিঠা বনোৱা দা বাইডাল কি ধুনীয়াকে বনাই লৈছে নহয় বাবা ৰে। আপোনালোকে এনেকে বনাই লয় নে দা বাই? কমেণ্ট কৰি জনাবাচোন দেই। আমাৰ আকৌ মায়ে এইফালে আকৌ কেৰাহীত দা বাই দিছে, আকৌ এইফালে দিছে আঁতৰত একেবাৰে বাই। আৰু এইকেইটা মানে উলিয়াইছে, আৰু এইটো মানে অকণমান ধোঁৱা লাগিলে কাৰণে একেবাৰে কিবা নিচিনা হৈ গ'লগৈ, খাম্পোৱা নিচিনা হৈ গ'লগৈ, ফাটিলে। নাকডাত কিয় দিছা? চিচি ইমান লেতেৰা কাপোৰডাল কি এইটো? এই বোলে মামী বোলে, কি মামী আৰু তেহেঁতিহে গম পায় আৰু, মই নাজানো কি মামী চামী। এতিয়া জিন্দা হৈ গ'লগৈ, ধৰিব এতিয়া ৰ দাড়ি চাৰিকে দীঘল হৈ গ'লগৈ। আৰু এইফালেও বনাই আছে চাওক, খুৰীহঁতৰ পাছফালে বনাই আছো, ফাটাফাটি বনাইছো মানে। ইমান ভাল লাগিছে যে ভাগৱতৰ কাৰণে মানে ইমান আনন্দ লাগিছে মানে ভকতক খুৱাবলৈ। গাত মানে একে টনিয়ে নাইকিয়া হৈছে কামৰ পৰা, মানে ইমান ভাল লাগি আছে। তিনিদিনীয়া কাৰ্যসূচী ভাগৱত পাতিব যিহেতু আমাৰ গৃহত, মানে চবৰে মানে কাম উদুলি মুদুলি মানে আপোনালোকক কি ক'ম আৰু মানে। আমাৰ এগৰাকীয়ে কি পিঠা বনাইছে ভকতক খুৱাব চাওকচোন। এইকেইটা কি পিঠা, এইকেইটা কি ষ্টাইলৰ উৰহি পিঠা বোলে, এইটো বেলেগ ষ্টাইলৰ পিঠা বনাইছে। আপোনালোকক গৃহত যদি পিঠা বনোৱা মানুহ লাগে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। পুৰা ধুনীয়া ধুনীয়া গাখীৰ চাহ বনাই পেলাই মই এয়া খুৱাইছোঁ। চাওক এয়া গাখীৰ চাহ খাইছে আৰু তিল পিঠা লগত সকলোৱে খাই আছে। গাইছ এইফালে আপোনালোকে চাওকচোন, মাকে পুতেকে কি কৰি আছে। মাকে দি আছে এইফালে গজাল তুলি পুতেকক দি আছে। পুতেকে এইফালে পুৰা মাৰি আছে। আৰু আমাৰ এইফালে আছে মেইন গেটটো মানে হেৰি কৰাই নাই,
কালিলৈ মানে লগাব কাপোৰ 1021টা পিঠা বনাই হোৱা বিনিময়তো আকৌ দুনাই মানে চাউল তিয়াবলৈ মানে ধৰি আছে এয়া চাওক কি ধুনীয়া সুন্দৰ বৰা চাউল হয় আৰু কালিলৈ বোলে আকৌ মানে বনাব পিঠা অলপ এয়া চাওক বৰা চাউল পুৰা খুৰীয়ে বাচিয়ে আছে আজি ভিডিঅ'টো বেছিকৈ দীঘলীয়া নকৰোঁ খুৰাহঁতৰ কাম মানে সামৰণি মাৰি দিলে আৰু ময়ো মানে গা পা ধুই সামৰণি মাৰিব ধৰিছোঁ আৰু যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায় লাইক এটা কমেণ্ট এটা শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আজিলৈ ইমানতে বাই বাই